গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনাৰ সকলোৰে ভাল আৰু আমাৰো ভালে। আৰু আজি হৈছে শনিবাৰ, মানে 12 এপ্ৰিল, আৰু কাইলৈ দেওবাৰ 13 এপ্ৰিল। কাইলৈ একচুৱেলি আমাৰ স্কুলৰ মই KV শিৱসাগৰত গৈছিলোঁ, চ' আমাৰ স্কুলৰ ৰিইউনিয়ন আছে। ডাঙৰকৈ পাতিব এইবাৰ, মানে মই স্কুলৰ পৰা ওলোৱাৰ পিছত চাগে এইবাৰ ফাৰ্ষ্ট টাইম পাতিছে। তো তাৰ কাৰণেতো কথা চথা আগৰ পৰাই চলিয়ে আছে, আৰু যাবলৈতো মই ফুল্লি এক্সাইটেডেই আছিলোঁ, কিন্তু আৰু এটা কাৰণত এক্সাইটমেণ্টটো বাঢ়িছে, কাৰণ মোক ডান্স এটা কৰিব কৈছে। এতিয়াতো জোচত কৈ দিলোঁ নাচিব পাৰিম বুলি, কিন্তু মোৰ লাইফটো ইমানেই হেক্টিক যে মই মানে প্ৰেক্টিছ কৰিবলৈও টাইম উলিয়াব পৰা নাই। তাৰে মাজত অলপকৈ প্ৰেক্টিছ কৰি আছোঁ, কিন্তু ফুল্লি মানে গানটো প্ৰেক্টিছ হোৱাই নাই। আৰু এনেই ৰীল বনোৱা আৰু ষ্টেজত মানে বহুত সময় নাচা বহুত ডিফাৰেঞ্চ আছে। ইমান 3-4 মিনিট একেলেঠাৰে নাচিব লাগিব, তো প্ৰেক্টিছ মানে একেবাৰে মোৰ হোৱা নাই। আজি কৰিমহে, আৰু আজি ঘৰো যাম, মানে আজি শিৱসাগৰ যাম, কাৰণ শিৱসাগৰতে আছে ৰিইউনিয়ন। ভাবি আছিলোঁ গোটেই ফেমিলি যাম বুলি, কিন্তু কালি গম পালোঁ যে আমাৰ ইয়াতে NRLৰ প্লেনটোত কিবা এটা প্ৰব্লেম হৈছে। চ' এওঁ যাব নোৱাৰিব, হাজবেণ্ড যাব নোৱাৰিব, চ' আমি পক্ষী পাৰি আৰু ময়ে যাম। বাকী এতিয়া সেই ডান্সৰে প্ৰেক্টিছ চলি আছে মোৰ। ডান্সৰ প্ৰেক্টিছ কৰোঁ, তাৰপিছত পেকিং চেকিং আছে, লাহে ধীৰে যাম আৰু দুপৰীয়া। বাকী ব্লগো কৰি থাকিম, স্কুলৰ ৰিইউনিয়নত কাক কাক লগ পালোঁ, কি কৰিলোঁ, এইবিলাকো দেখাই থাকিম। চ' চাই থাকিব ব্লগটো। আনকালে যেতিয়াই মোৰ কিবা নহয় কিবা ডান্স পাৰফৰ্মেঞ্চ থাকে, চ' মই বহুত বেছিয়ে প্ৰিপেয়াৰ কৰোঁ, প্ৰেক্টিছ কৰোঁ। এইবাৰহে মোৰ এনেকুৱা হৈছে যে মই লাষ্ট মমেণ্টত মানে ষ্টেপছ ভাবিবলগীয়া হৈছে, প্ৰেক্টিছ কৰিবলগীয়া হৈছে। চ' গম পোৱা নাই কি হ'ব মোৰ পাৰফৰ্মেঞ্চ। আমাৰ পেকিং হ'ল, মোৰ ডান্সৰ প্ৰেক্টিছো হ'ল, যিমান পাৰোঁ হৈছে, আৰু নাজানো কি হয়গৈ, নাৰ্ভাছো লাগিছে। বৰ্তমান মই এতিয়া গা চা ধুই ওলাম। চ' যি নহওক, আমি তিনিটা ৰেডি হ'লোঁ। ৰেডি হৈ মেলি আমি টাইমতে ওলালোঁ, কাৰণ অলপ আমি দেৰিকৈ যোৱা প্লেন আছিলে। যদি মোৰ হাজবেণ্ড মানে গ'ল হয়, তেওঁ অফিচৰ পিছত আমি গ'লোহেঁতেন, কিন্তু যিহেতু লাষ্ট মমেণ্ট সেই গম পালে যে প্লেনটোত প্ৰব্লেম আছে, ছুটি নাপায়, চ' আমি ভাবিলোঁ যে দুপৰীয়াতে আমি ওলাই যাওঁ, কাৰণ তিনিজনী অকলে যোৱা কথা, চ' মানে দিনে পোহৰে পালে বেছি ভাল হয়। আৰু তো সেইকাৰণে মানে মই ভাবিছোঁ দিনটো আৰামছে প্ৰেক্টিছ কৰিম আৰু ইভিনিং যামগৈ বুলি, কিন্তু সেই প্ৰেক্টিছো তেনেকৈ কৰিব নাপালোঁ। চ' যি নহওক, আমি সেয়া ওলাই মেলি আৰু বেগ চেগ সামৰি মেলি আমি গ'লোঁগৈ। আৰু ৰাস্তাত এইবিলাক দেখিছেনে, গান চান লগাই মানে খুব আৰু মানে ফূৰ্তি কৰি গৈছে। আৰু গোটেই ৰাস্তা এজনীও হোৱা নাই, আমি পূৰা গান চান শুনি ফূৰ্তি কৰি মেলিয়ে গৈছোঁ। আৰু এতিয়া নুমলীগড়ৰ পৰা শিৱসাগৰ যাবলৈ বিৰাট ভাল হ'ল, কাৰণ ইমানবিলাক ফ্লাইঅভাৰ বনি গ'ল যে ৰাস্তাত আমি সেনেকৈ ভিৰ একো পোৱা নাই। তো যিমানখিনি টাইম এষ্টিমেট কৰিছিলোঁ, এষ্টিমেটেড টাইমতকৈ মানে সোনকালেই পালোঁগৈ। জাষ্ট আহি পালোঁ শিৱাশ্ৰীহঁতৰ ঘৰ, মানে মোৰ ভাইটিহঁতৰ ঘৰ। আৰু এতিয়া আমি এতিয়া ওলাই যাওঁ স্কুললৈ, কাৰণ মই স্কুলৰ ষ্টেজটো চাই আহোঁ। ডান্সটো একো প্ৰেক্টিছ হোৱা নাই, ষ্টেজটো এটলিষ্ট চাই আহোঁগৈ। তাত বোলে মানুহ আছে, কাম চাম কৰি আছে। আৰু বাকী ৰ'ব দেখাই আছোঁ খুচীহঁতক। এয়া আহি গ'ল শিৱাশ্ৰী। হাই, কি খবৰ? ভাল ভাল, আপোনালোকৰ ভালনে? ছাপোৰ্ট কৰিব দেই। তাকেতো, ৰ'বা পোৱালীকেইটাক দেখাওঁ। পোৱালীকেইটা চাওঁ। হাই খুচী, হাই। আৰু এইটো হিৰ', হিৰ' নাচিছে। হেই, চ' এতিয়া পক্ষী আৰু মই ওলাইছোঁ স্কুটিত। আমি এতিয়া স্কুটিত উঠি স্কুল যাম। আমাৰ স্কুলৰ অলপ প্ৰিপেৰেশ্যনখিনি চাই আহোঁ। আপোনালোকক আজি স্কুল দেখাওঁ নে কাইলৈ দেখাওঁ নাজানো, গৈ চাওঁগৈচোন কিমান কি প্ৰিপেৰেশ্যন হৈছে। বৰ্তমান এতিয়া আমি দুটা অলপ ফান ৰাইড লৈ লওঁ ন, এক্সাইটেড। চ' এইখন স্কুল মোৰ, ইয়াতে সোমালে গুজবাম্পছে আহে। এতিয়া ৰাতি ইমান গম পোৱা নাই। এইখন ফিল্ডত আমি আগতে বহি আড্ডা মাৰোঁ। এইখনেই ৱাল, এইখন ভাঙাও নাই। এইখন ৱালতে বহি আড্ডা মাৰোঁ আমি। মোৰ কোনোবা যে স্কুল ফ্ৰেণ্ডে মোৰ ব্লগ চাই আছে, তহঁতে প্লিজ চাবি ভালকৈ ক'ত ক'ত আমি আড্ডা মাৰিছিলোঁ। এতিয়া ভিতৰলৈ সোমাই চাওঁগৈ কি হৈ আছে।
Wow, nostalgia at its best. এইটো আমাৰ প্ৰিন্সিপাল অফিচ, এফালে আমাৰ আৰ্ট মানে ড্ৰয়িং ৰুম আছিলে ওপৰত, এইফালে আমাৰ কেণ্টিন আছিলে, ৰভা দি থৈছে। মই যাওঁ। এই জেগাটো মনত আছে, একেই আছে ন স্কুলখন। ষ্টুডেণ্টবোৰে আন্ধাৰত একো গম পোৱা নাই, আজিহে গম পাওঁ। ঘূৰোঁতে ঘূৰোঁতে দেখিলোঁ টপাৰ্ছ লিষ্টখন, আৰু সেইটো আমাৰ টাইমত মানে মোৰ নামটো তাত আছে। চ' নামটো পঢ়িয়েই ভাল লাগি গৈছেগৈ, আগৰ মানে দিনবোৰ মনত পৰি গৈছে আৰু। গুড মৰ্ণিং। চ' আজি হৈছে 13th, আজি আছে আমাৰ এলুমনাই মিট। চ' ৰাতিপুৱা এতিয়া ৰেডি হৈছোঁ, স্কুল যাম, স্কুলত কিবা কিবি প্ৰগ্ৰেম আছে এইবিলাক চাম, তাৰপিছত মোৰ প্ৰগ্ৰেমো আছে, তাতে গৈহে গম পাম মানে কি কৰিব পাৰিম। বাকী SKD আহিব নোৱাৰিলে, আহিম বুলি কৈছিলে কিন্তু প্লেনটোৰ প্ৰব্লেম হ'ল। এতিয়া যাওঁ, সেইফালে চিমাশ্ৰী, গুড মৰ্ণিং। আৰু মোক কিয় বুঢ়ী বুঢ়ী টাইপৰ লাগিছে নি বাৰু চিমাশ্ৰী? অঁ, কেমেৰাটো নিজকে কিয় বুঢ়ী বুঢ়ী টাইপৰ দেখিছোঁ। চ' এতিয়া যাওঁ তাতে, আপোনালোককো লৈ যাওঁ ব'লক। চ' আমি পাই গ'লোঁ আমাৰ স্কুল, মানে পামগৈ আৰু ইয়াৰ পৰাই বেনাৰ লগাই দিছে। বহুতেই এক্সাইটমেণ্ট, অৱশ্যে কালি আমি চাই গ'লোহি যে, চ' অলপ হ'লেও এক্সাইটমেণ্টটো মানে কমি নাই যোৱা, মানে সেই ফাৰ্ষ্ট টাইম টাইপ লগা নাই আৰু। গাড়ী ধেৰ আছে, মানুহ ধেৰ হৈছে যেন পাইছোঁ। ৰখাম এতিয়া, এইখনৰ পিছফালে ৰখাই দিম ন। যিখন গেটেৰে এসময়ত সদায় ওলাওঁ সোমাওঁ, সেইখন গেটেৰে আজি সোমাই ইমান ভাল লাগিছে। ইমান বছৰৰ পিছত ভবা নাছিলোঁ, কেতিয়াও ভবা নাছিলোঁ পঢ়ি থাকোঁতে যে এই ইম'শ্যনটো ফিল কৰিব পাম। অ'কে অ'কে অ'কে, আহি যা আহি যা আহি যা। হাই হাই। হাজবেণ্ডে ফোন কৰি কৈছে যে মই চৰি, যাব নোৱাৰিম, বেয়া নাপাবা, প্লেণ্টৰ প্ৰব্লেম হৈছে। কিন্তু জাষ্ট স্কুল যেতিয়া পালোঁ, তেওঁ ফোন কৰি ক'লে যে নাই, মই আহি যাম দিনটোৰ কাৰণে, আকৌ ঘূৰি আহিমগৈ আৰু। চ' মনটোও ভাল লাগি গ'ল। তাৰপিছত সোমাই গ'লোঁ এছেম্বলি হলৰ ফালে। এইটো আমাৰ স্কুলৰ এছেম্বলি হল, য'ত আমি আগতে মানে একদম সৰুৰ পৰা ডাঙৰলৈকে এভৰি ডে এছেম্বলিৰ কাৰণে ৰৈছিলোঁ। চ' ইয়াতে পাতিছে আমাৰ এলুমনাই মিটটো। पूरा दिन है आपके पास, आप सभी से अनुरोध है कि आप अपना आसन ग्रहण करें, जिससे कि हम अपना कार्यक्रम शुरू कर सकें। All our former teachers, বন্তি প্ৰজ্বলনটো কৰি দিয়ক। চ' ৰাতিপুৱাৰ পৰাই প্ৰগ্ৰেমটো ষ্টাৰ্ট হৈছে, আৰু হোৱাৰ পিছত আমাৰ টিচাৰ্ছখিনি আহিলে। তেওঁলোক অহাৰ পিছতে বন্তি প্ৰজ্বলনটো হ'ল। তাৰপিছত যোনখিনি এক্টিভ মেম্বাৰ, যোনখিনি এই এলুমনাই মিটটো আজি ইমান বছৰৰ পিছত ফাৰ্ষ্ট টাইম আমাৰ স্কুলত এনেকুৱা এটা এলুমনাই মিট হৈছে, যিটো হ'বৰ কাৰণে এই কমিটি গোটেই মেম্বাৰ্ছখিনিয়ে মানে মনে প্ৰাণে লাগি আছে। চ' তেওঁলোকক মানে ফেলিচিটেট, তেওঁলোকৰ মন নাছিল যে আমাক ষ্টেজলৈ নিয়ক, কিন্তু তেওঁলোকক ফেলিচিটেট কৰাটো খুব দৰকাৰ। তেওঁলোকৰ নামবোৰ মানুহে জনাটো দৰকাৰ যে কিমান চেল্ফলেছলি তেওঁলোক লাগি আছে। তো মোৰ ফ্ৰেণ্ড যোনবিলাক আহিব পৰা নাই, তেওঁলোক দূৰত আছে, তেওঁলোকে মোক একদম কৈছে যে তই গৈ একদম ভিডিঅ' কৰিবি, গোটেই স্কুলখন আমাক দেখাবি। গোটেই স্কুলখন এতিয়া দেখুৱাটো সম্ভৱ নহয়, যিমানখিনি পাৰিলোঁ মই বোলো তাৰ মাজতে, প্ৰগ্ৰেমৰ মাজতে আহি অলপ ৰেকৰ্ড কৰি লওঁ। চ' যোনে পঢ়িছে তেওঁলোকে জানে, এই কৰিডৰবিলাক চিনি পায়।
আৰু কি কয় আহি যেতিয়া মই স্কুললৈ আহিছোঁ মোৰ যোনখিনি কণ্টেম্পৰেৰী মানে মোৰ ছিনিয়ৰ জুনিয়ৰ এইখিনিতো মই চিনি পাওঁ গোটেই সোপাকে কিন্তু কিছুমান বহুত ছিনিয়ৰ বহুত ছুপাৰ ছিনিয়ৰ মানুহ আহিছে 1990 বেটছ 1992 বেটছ এনেকৈ আৰু এনেকৈ ফুৰি থাকোঁতে তেওঁলোকৰ বেটছৰ কেইবাজন ষ্টুডেণ্টকো লগ পালোঁ যোনবিলাক এতিয়া নিজৰ নিজৰ ফিল্ডত এষ্টাব্লিছড হয় কিন্তু এই যে KVৰ যোনটো ইম'শ্যন থাকে মানে প্ৰত্যেকটো স্কুলৰে এটা এটা ইম'শ্যন থাকে চ' আমাৰ যোনবিলাক KVN হয় আমাৰ KVNবিলাকৰ এটা বেলেগ এটা ইম'শ্যন হয় বা তেওঁলোকে নিজৰ ষ্টৰিবিলাক শুনাইছে তেওঁলোকৰ সময়ত তেওঁলোকে কি কৰিছিলে আমি নিজৰ ষ্টৰিবোৰ শুনাইছোঁ যে আমি কি কৰিছিলোঁ আৰু বিশেষকৈ এই জেগাটো এইফালে আমাৰ লেববিলাক আছিলে কেমিষ্ট্ৰি লেব বায়'লজি লেব আৰু কিছুমান মানে এনেকুৱা স্কুলত পঢ়ি থাকোঁতে ষ্টৰিজ থাকে ন এইফালে এইটো লেবত নাযাবি এইফালে ভূত থাকে কিবা থাকে চ' সেইবোৰ চব মনত পৰিছে ক্লাছৰুমবোৰ চালোঁ তাতে তাৰমানে আমি আগতে বেঞ্চবোৰত চবেই কৰে চাগে বেঞ্চবোৰত মানে লিখা কাবাৰ প্লাছ কাবাৰ নাম লিখা এনেকৈ সেইবিলাক চ' ক্লাছৰুমত গ'লোঁ তাতে বহিলোঁ আৰু বুজাব নোৱাৰা ইম'শ্যন এইটো মানে একদমেই মানে মই কথাৰে বুজাব নোৱাৰোঁ বা লিখি বা ভাষাৰে একোৱেই বুজাব নোৱাৰোঁ মই ক্লাছ 3ৰ পৰা এখন স্কুলত পঢ়িছোঁ ক্লাছ 12লৈকে চ' বহুতেই মেমৰিজ আছে বিকজ মানে কিছুমান মানুহ এনেকুৱা হয় যে বহুত স্কুল চেঞ্জ হৈ যায় কিন্তু মই মানে এইখন স্কুলতে মই বা মোৰ ভাইটি মোৰ দাদা চব আমি এইখন স্কুলতে পঢ়ি ডাঙৰ হোৱা চ' আমাৰ মানে বহুতবিলাক মেমৰিজ আছে আৰু তেনেকৈ আমাৰ লগৰ ফ্ৰেণ্ডছ কিছুমান তেওঁ একদম সৰুৰ পৰা আমি ডাঙৰলৈকে একেলগে পঢ়া আৰু তেতিয়া মানে কি হৈছিলে আমি স্কুলত যেতিয়া থাকোঁ অলপ থোটা মোজাও হয় অলপ কাজিয়াও হয় কিন্তু এতিয়া যেতিয়া চবকে লগ পাইছোঁ আমাৰ সেই বেয়া মেমৰিবোৰ মনত নাই ভালবোৰহে মনত আছে আৰু আমি ইমান হাঁহিলোঁ লগৰবোৰক লগ পালোঁ মোৰ এজনী ফ্ৰেণ্ড তাই বহুত সৰুতে বিয়া হৈ যোৱা চ' তাই ছোৱালীও আহিছে ইয়াতে শ্ৰুতি তাই গান গাইছে চ' মানে বহুত বেছিয়ে ভাল লাগিলে তাই যোনবিলাক মানে গান চান সেইবিলাক মই আগলৈ ভিডিঅ' আপোনাক দি থাকিম বাকী যোনবোৰ আহিব পৰা নাই মোৰ ভিডিঅ' যোনবিলাকে চাইছে তেওঁলোকে এই ক্লাছৰুমৰ কৰিডৰবিলাক ধৰিব পাৰিছেনে ইয়াৰে বাহিৰত আমি যেতিয়া ব্ৰেক হয় তাত আমি ৰৈ ইয়াত আড্ডা মাৰোঁ বা কেতিয়াবা আমি টিফিন খাওঁতে দেৰিয়ে হৈ যায়গৈ মানে টিফিনৰ পিছৰ ক্লাছটোত কেনেকৈ আমি লেট পাওঁ কেনেকৈ টিচাৰৰ পৰা আমি গালি খাওঁ বা এইখিনি জেগা কমন জেগা এইবিলাকত আমি কেনেকৈ আহি বহোঁ বা ৰাতিপুৱা আহি নিউজ পেপাৰ পঢ়োঁ আমাৰ লাইব্ৰেৰীটো এইমাত্ৰ মই দেখালোঁ বন্ধ আছিলে বাৰু ভাবিছিলোঁ যে এবাৰ সোমাই যাম চ' আপোনালোকে প্লিজ চাই ক'ব যে আপোনালোকৰ কেনেকুৱা ফিল হৈছে স্কুলৰ সেই কৰিডৰবিলাকত আকৌ মোৰ ভিডিঅ' থ্ৰু দি আপোনালোকে মানে যাব পাৰিছে And felicitate Mrs. Anju Bedborwa ma'am. এতিয়া চিনাকি পৰ্বটোহে কৰাইছোঁ তাত ফেলিচিটেশ্যনৰ পাছতে কালচাৰেল প্ৰগ্ৰাম ষ্টাৰ্ট হ'ল এইবিলাক KVত এতিয়া কাৰেণ্টলি পঢ়ি থকা ষ্টুডেণ্ট তেওঁলোকে প্ৰগ্ৰাম কৰিছে সৰু
পুৰা এটা জেম ছেশ্যনো হ'ল, চবেই নাছিলে। তাৰপিছতে লাঞ্চ হ'ল, লাঞ্চ আছিলে, লাঞ্চ কৰি তাৰপিছত আকৌ কালচাৰেল প্ৰগ্ৰেম ষ্টাৰ্ট হৈছে। অলপ পিছত মোৰ পাৰফৰ্মেঞ্চ হ'ব। মই ৰেডি হৈছোঁহি এতিয়া গ্ৰীণ ৰুমত আহি পেলাই। এবাৰ প্ৰেক্টিছো কৰি লওঁ, মেকআপ অলপ টাচ আপ কৰিব লাগিব। চুৰি পিন্ধিব আছে, চুৰিকেইডাল পিন্ধি লওঁ। ভয়ো লাগি আছে, কেনেকুৱা হয় নাজানো। আপোনালোকে অল দ্য বেষ্ট দিয়ে মানে মোৰ পাৰফৰ্মেঞ্চ হৈয়ে যাব, কিন্তু ঠিক ঠাক কৰি আহিলেই হয়। আৰু মই লক্ষ্মী শইকীয়া, 2003 ইয়াৰ পৰা পাছ আউট হৈছোঁ। আমি চবেই সৰুৰ পৰা চবেই একেলগে পঢ়া, চবকে লগ পাই বিৰাট ভাল লাগিছে। ক্লাছ 3 পৰা ক্লাছ 12লৈকে এইখন স্কুলতে পঢ়া। চ' যিমানখিনি মানে নলেজৰ বেছ আছে এইখন স্কুলতে পোৱা, যিমানখিনি আমি ইয়াত মানে পঢ়িছোঁ বা যিমানখিনি উৎপাত কৰিলোঁ, বদমাচি কৰিলোঁ, চবৰে ৰিজাল্ট এতিয়া ইয়াতে আমি আছোঁ। আমি তাৰমানে নতুন জেনেৰেশ্যনখিনি আমি ভাবোঁ যে পঢ়া বাট নহয়। আমি কেবিত পঢ়ি এটাই কথা শিকিছোঁ যে অলৰাউণ্ড ডেভেলপমেণ্ট হ'ব লাগে ল'ৰা ছোৱালীৰ। অকল পঢ়া শুনাই নহয়, চব ফালৰ পৰাই ল'ৰা ছোৱালীৰ উৎপাত বদমাচি কৰিলেও কৰিব দিব লাগে। সেইটো দি সিহঁতৰ কনফিডেঞ্চ বিল্ড হয়। আৰু আমি এতিয়া যিমানখিনি ইয়াত ৰৈ আছোঁ, আমি কোনেও ক'ব নোৱাৰোঁ যে আমি এনেই আছোঁ। আমি চবেই ছাকচেছফুল নিজৰ নিজৰ ফিল্ডত, আৰু অল থেংকছ টু দিছ স্কুল। 2004 কোনোবাই কিবা ক'বা? First of all, Mokong organizing committee has done a brilliant job. এনেকুৱা মানে কোনোবা দিনা এনেকুৱা এটা এক্সপিৰিয়েঞ্চ পাম কেতিয়াও ভবা নাছিলোঁ। ছেকেণ্ড, টিচাৰ্ছ চবক চাই মানে মন একদম। তাৰপিছত মোৰ হাজবেণ্ডো আহি পালে, মোৰ মনটো বিৰাটেই ভাল লাগিছে তেওঁ অহাৰ কাৰণে। মানে মই সঁচাকৈ বহুত থেংকফুল যে এদিনৰ কাৰণে মিলাই মেলি হ'লেও ইমান মানে বিজি হেৰিৰ মাজতো গ'ল মোৰ জাষ্ট মোৰ প্ৰগ্ৰেমটো চাবৰ কাৰণে। আৰু এই ডান্সৰ ভিডিঅ'টো মই ইয়াতে আপলোড কৰিছোঁ, আপোনালোকে চাব পাৰিব। বাকী ডান্সটো ভালেই হৈ গ'ল। আৰু ইহঁতি চব বহি আছে। তাৰপিছত কেইজনমান মানে গেষ্ট আৰ্টিষ্টৰ পাৰফৰ্মেঞ্চ আছিলে। প্ৰথমটো হ'ল এই সত্ৰীয়া নৃত্যটো। মোৰ বহুত ভাল লাগিলে চাই, বহুত ধুনীয়া মানে কৰিছে তেওঁলোকে। আৰু সেইটোৰ পিছতে ইমানেই ধুনীয়া মানে এটা কথক পাৰফৰ্মেঞ্চ চাব পালোঁ। তাৰমানে মোৰ মন ভাল লাগি গ'ল। মই চব ধৰণৰ নাচেই ভাল পাওঁ, কিন্তু কথকটো যিহেতু মই নিজেও শিকোঁ, চ' সেইটো চাই মোৰ একদমেই মানে মই মেচমাৰাইজড হৈ গ'লোঁ। মানে মোৰ চকু ইফাল আঁতৰা নাই, ইমান ধুনীয়া কথক নাচিছে ছোৱালীকেইগৰাকীয়ে। মানে মই একদম মোৰ মনটো মানে মোৰ বিৰাট ভাল লাগি গ'ল সেই পাৰফৰ্মেঞ্চটো চাই। আৰু তাৰপিছতে এইটো এটা বিহু দল। এই যোনজন ল'ৰাজনে লিড কৰিছে বিহু দল, তেওঁ ককাক আমাৰ স্কুলতে চাকৰি কৰিছিলে, আৰু তেওঁ বহুত ভাল বিহু নাচিছিলে। অৱশ্যে তেওঁ এতিয়া নাই, তেওঁ ঢুকালে। চ' তেওঁলোকে বিৰাটেই ধুনীয়া মানে বিহু এটা পাৰফৰ্মেঞ্চ। আৰু বিহুৰ বতৰততো বিহু লাগেই, বিহু নহ'লে আমাৰ নচলে। আৰু বিশেষকৈ যিহেতু একদম বিহু বতৰ, চ' বহুত ভাল লাগিলে তেওঁলোকৰ পাৰফৰ্মেঞ্চটো চাই। তাৰপিছতে আমাৰ যোনবিলাক কেবি যোনবিলাক এলুমনাই, তেওঁলোকৰ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল। চ' এইজন হৈছে শ্বেডি মেলো। তেখেতৰ নামটো একচুৱেলি মই নাজানো, কিন্তু তেখেত আমাৰ স্কুলৰ পৰাই পঢ়া। তেখেতে শ্বেডি মেলৰ নামত আছে, আৰু বিৰাটেই ভাল ৰেপাৰ, বহুত ফেমাছ হৈছে। MTV হাছালতো তেওঁ গৈছে, আৰু লিৰিক্সবিলাক বিৰাটেই ভাল, মানে বিৰাট ধুনীয়া, বহুত চেঞ্চিবল আৰু চেঞ্চিটিভ লিৰিক্স। বহুত গোটেই ক্ৰাউড তাৰমানে তেওঁ উঠাই দিছে তেওঁৰ পাৰফৰ্মেঞ্চে। আৰু বাকী মোৰ ফ্ৰেণ্ড ৰঞ্জুৰ ছোৱালী শ্ৰুতি, তাইৰ পাৰফৰ্মেঞ্চটো মই ৰেকৰ্ড কৰিছোঁ। আৰু চবতছে ভাল কি লাগিলে, তাই পাৰফৰ্মেঞ্চটো ষ্টাৰ্ট কৰিছে আমাৰ কেবি গানটোৰ পৰা। চ' সেইটো শুনি একদম গুজবাম্পছ লাগি গ'ল। আৰু বাকী কি হ'ল দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক।
এনেকৈ বহুত দেৰিলৈকে প্ৰগ্ৰাম হ'ল অৱশ্যে মই গুচি আহিলোঁ 8টামান বজাত তাৰ পাছতো বহুতকেইটাই প্ৰগ্ৰাম হ'ল যোনটো মই মিছ কৰিলোঁ মোৰ ৰেকৰ্ড কৰাও নহ'ল কিন্তু যিমানখিনি মই ৰেকৰ্ড কৰিছোঁ আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে মোক জনাব নাপাহৰিব আৰু যদি ভাল পাইছে আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব আৰু যিবিলাক KBN আছে বিশেষকৈ আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত যাতে আপোনালোকে স্কুলখন চাব পাৰে বাই ফৰ নাও গাইজ